হয় চাওক লাভলিনা নিজৰ যিমানটো দিব লাগে বেষ্ট অফ বেষ্ট দিছে আৰু খেলত জয় পৰাজয় আছে আৰু আপোনালোকে পইণ্টছটো দেখিছে ৰাউণ্ড 1 যিটো খেল হৈছে এইটো 3-2 আছিলে ৰাউণ্ড 2 যিটো আছিলে সেইটোতো 3-2 কিন্তু লাষ্ট ৰাউণ্ডত যদি লাভলিনা আৰু অলপ মানে ধৰক এফৰ্ট লগাব পাৰিলেহেঁতেন মই ভাবোঁ এই গেমটো লাভলিনা জিকিলেহেঁতেন আৰু মই আজি ৰাতিপুৱাও কৈছিলোঁ যে গেমখন একেবাৰে বহুত ৰোমাঞ্চকদায়ক মেটচ হ'ব 3-2 নহ'লে 4-1ত মানে খেলৰ ৰিজাল্টটো আহিব এতিয়া লিকিৱানে খেলখন জিকিলে 4-1ত আৰু মই আগতো কৈছিলোঁ যে লিকিয়ানে খুব এটা টেকনিকেল ইয়াত খেলে কি তাই ক্লিনচিং খুব কৰে মানে প্লেয়াৰ্ছক মানে আপোনাৰ কি কৰে নিজে এটাক কৰাৰ পিছত ক্লিনচিং কৰি সময়টো ৱেষ্ট কৰে আৰু প্লেয়াৰক কি ডিছবেলেঞ্চ কৰে তো আমাৰ কাৰণে একো নাই লাভলিনা যে অলিম্পিকত ছেকেণ্ড টাইম কোৱালিফাই হৈছে তাৰ বাবে আমি মানে ভাৰতবাসী বা অসমবাসী বা ধনশ্ৰীবাসী হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ আৰু একো নাই লাভলিনাৰ আৰু সময় আছে তাই আৰু নিজৰ চেষ্টা কৰিব আৰু মই ভাবোঁ আগন্তুক দিনত আৰু ভাল খেল প্ৰদৰ্শন কৰিব বুলি মই আশা কৰিছোঁ